নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেন্দ্ৰীয় চৰকাৰে আমাৰ গাঁও অঞ্চলৰ দুখীয়া আৰু গৃহহীন পৰিয়ালসকলক পকী ঘৰ নিৰ্মাণ কৰি দিয়াৰ বাবে পৰিচালনা কৰা আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সম্পৰ্কে সবিশেষ কথা। এই আঁচনিখন লাভ কৰাৰ বাবে এগৰাকী হিতাধিকাৰীৰ কি যোগ্যতা থকাৰ প্ৰয়োজন, এই আঁচনিখনত আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন, এই আঁচনিখন ক'ত কেনেকৈ কিদৰে আবেদন কৰিব পাৰি, তাৰ উপৰিও এই আঁচনিত বেনিফিচিয়াৰীয়ে প্ৰথম কিস্তি পোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় কিস্তি নাপালে কি কৰা উচিত, এই সকলোখিনি তথ্য আজিৰ এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰা হৈছে। লগতে এইটো কথা আপোনালোক জনাই থওঁ, এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্য চৰকাৰী উৎসৰ পৰা লোৱা হৈছে। মই চৰকাৰী উৎসসমূহৰ তথ্য ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কমেণ্ট বক্সত পিন কৰি আৰু ভিডিঅ'ৰ শেষত উল্লেখ কৰিছোঁ। অধিক তথ্যৰ বাবে আপোনালোকে এই উৎসসমূহত যোগাযোগ কৰিব পাৰে। আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে আমি জানি লোৱা হওক PMAY মানেনো কি। PMAY মানে হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। 2016 চনৰ এপ্ৰিল মাহৰ পৰা পূৰ্বতে চলি অহা ইন্দিৰা আৱাস যোজনাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে PMAY আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ মুখ্য উদ্দেশ্য আছিল হাউচিং ফৰ অল, অৰ্থাৎ গ্ৰাম্যাঞ্চলৰ প্ৰতিটো গৃহহীন পৰিয়ালকে পকী ঘৰ প্ৰদান কৰা। আমাৰ অসমত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অৰ্থাৎ PNRDয়ে এই আঁচনিখন বাস্তৱায়ন কৰি আহিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মূল উদ্দেশ্য হৈছে গাঁও অঞ্চলৰ প্ৰতিটো গৃহহীন লোককে পাকঘৰৰ লগত সংযোগ কৰি 25 বৰ্গমিটাৰৰ পকী ঘৰ প্ৰদান কৰা। এই আঁচনিৰ জৰিয়তে এটা গৃহহীন পৰিয়ালক আৰ্থিক সহায় হিচাপে সমতল অঞ্চলৰ পৰিয়ালসকলক 1,20,000 টকা, পাহাৰ অঞ্চল আৰু বন্যাপ্ৰৱণ অঞ্চল অৰ্থাৎ যিবোৰ অঞ্চলত অত্যাধিক বানপানী হয় সেইবিলাক অঞ্চলত 1,30,000 টকাকৈ প্ৰদান কৰা। ইয়াৰ লগতে স্বচ্ছ ভাৰত অভিযান মিছনৰ সৈতে সংযোগ কৰি শৌচালয় নিৰ্মাণৰ সুবিধা কৰি দিয়া। তাৰ উপৰিও MGNREGA অৰ্থাৎ মহাত্মা গান্ধী এনৰেগা আঁচনিৰ জৰিয়তে 90 দিনৰ অদক্ষ শ্ৰমিকৰ বাবে মজুৰি প্ৰদান কৰা আৰু এই আঁচনিৰ ধন 3টা কিস্তিত পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা। এতিয়া জানি লোৱা হওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ এটা পৰিয়ালৰ কি যোগ্যতা থকাৰ প্ৰয়োজন। এই আঁচনি লাভ কৰিবলৈ প্ৰথমে 2011 চনত হৈ যোৱা SECC চেঞ্চাছ অৰ্থাৎ ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছৰ তালিকাত এটা পৰিয়ালৰ নাম অন্তৰ্ভুক্ত থাকিব লাগিব। তাৰ উপৰিও যিসকল লোকৰ পকী ঘৰ নাই, যিসকল ব্যক্তিৰ কেঁচা ঘৰ আছে আৰু ঘৰবোৰ ভাঙিব ধৰিছে, তাৰ উপৰিও গৃহহীন পৰিয়াল যাৰ একেবাৰেই ঘৰ নাই আৰু গাঁও সভাই অনুমোদন দিয়া পৰিয়াল, আৰু কোনসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ সুবিধা লাভ নকৰিব। যিসকল ব্যক্তিৰ ইতিমধ্যে পকী ঘৰ আছে, যিসকল ব্যক্তি চৰকাৰী চাকৰি কৰে, যিসকল ব্যক্তিয়ে আয়কৰ দান কৰে অৰ্থাৎ ইনকাম টেক্স গভৰ্ণমেণ্টক পে' কৰে, যিসকল ব্যক্তিৰ মটৰ গাড়ী, ফ্ৰিজ আদি আছে, এইবিলাক পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ সুবিধা লাভ নকৰিব। এতিয়া আমি জানো আহক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বাবে কিদৰে আবেদন কৰিব পৰা যায়। প্ৰথম, এই আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে পাৰ্মানেণ্ট ৱেইট লিষ্ট অৰ্থাৎ PWLত সেইটো পৰিয়ালৰ নাম সন্নিৱিষ্ট থাকিব লাগিব, অৰ্থাৎ সেই লিষ্টখনত সেই পৰিয়ালটোৰ নামটো থাকিব লাগিব। 2 নম্বৰ, গাঁও পঞ্চায়ত বা ব্লক ডেভেলপমেণ্ট অফিচৰ জৰিয়তে কেতিয়া আবেদন কৰিব পৰা যায় এই বিষয়ে সঠিক তথ্য পাব পাৰি। এই আঁচনিত আবেদনৰ বাবে প্ৰয়োজনীয় কাগজপত্ৰ হৈছে আধাৰ কাৰ্ড, বেংক একাউণ্ট, যিটো একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক থাকে, বৰ্তমান গৃহৰ অৱস্থাৰ প্ৰমাণ, মানে বৰ্তমান আপোনাৰ ঘৰটো কি অৱস্থাত আছে তাৰ প্ৰমাণ, আৰু যদি লাগে ইনকাম চাৰ্টিফিকেট। কিছুমান ক্ষেত্ৰত ইনকাম চাৰ্টিফিকেট বিচাৰে আৰু কিছুমান ক্ষেত্ৰত নিবিচাৰে। এইখিনি ডকুমেণ্টছ হ'লে এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বাবে আবেদন কৰিব পাৰে। এতিয়া জানো আহক অসমত বৰ্তমান অৱস্থাত অৰ্থাৎ 2025 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিখন কি অৱস্থাত আছে। অসম চৰকাৰে 2017 চনৰ পৰা এই আঁচনিখন আৰম্ভ কৰি ইতিমধ্যে বহু সংখ্যক গৃহহীন দুখীয়া পৰিয়ালক পকী ঘৰ প্ৰদান কৰিছে। 2025 আৰু 26 ফিনেন্সিয়েল ইয়াৰত অসম চৰকাৰে 3,76,000ৰো অধিক নতুন গৃহৰ অনুমোদন দিছে। এই তথ্য আৱাস প্লাছ ছাৰ্ভে 2018 তালিকা অনুসৰি। অসমৰ বন্যপ্ৰৱণ অঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰে অত্যাধিক গুৰুত্ব প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ টিপছ হ'ল, যদি আপোনাৰ তালিকাত নাম নাই তেনেহ'লে আপুনি গাঁও পঞ্চায়তৰ জৰিয়তে আকৌ আবেদন কৰিব পাৰিব।
আপোনাৰ গৃহৰ বাবে অনুমোদিত হোৱাৰ পিছত সেই ধন ব্যৱহাৰ কৰি আপুনি 18 মাহৰ ভিতৰত আপোনাৰ গৃহৰ কাম সম্পূৰ্ণ কৰিব লাগিব। আপুনি অনুমোদন পোৱা ধনৰ সঠিক ব্যৱহাৰ কৰিব লাগিব, নহ'লে চৰকাৰে অডিট কৰিলে যদি আপুনি ধৰা পৰে সঠিক ব্যৱহাৰ নকৰা বুলি তেন্তে চৰকাৰে আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এতিয়া জানি লোৱা হওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত এগৰাকী হিতাধিকাৰীয়ে কেনেকুৱাকৈ ধন লাভ কৰে। যদি প্ৰথম কিস্তি পোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় কিস্তি নাপায় তেতিয়া এগৰাকী হিতাধিকাৰীয়ে কি কৰা উচিত আৰু কি কাৰণত প্ৰথম কিস্তি পোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় কিস্তি বন্ধ হৈ থাকিব পাৰে, এই গোটেইখিনি কাৰণ আমি জানি লওঁ। প্ৰথম আমি জানি লওঁ যে এগৰাকী হিতাধিকাৰীক চৰকাৰে গৃহ নিৰ্মাণৰ বাবদ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত 3টা কিস্তিত ধন প্ৰদান কৰে। প্ৰথম কিস্তি অৰ্থাৎ ফাৰ্ষ্ট ইনষ্টলমেণ্ট বেনিফিচিয়াৰী লিষ্টত নাম উঠাৰ পিছত হিতাধিকাৰীৰ বেংক একাউণ্টত 40,000 বা তাতকৈ অঞ্চল অনুসৰি কম বা বেছি পৰিমাণৰ টকা DBT অৰ্থাৎ ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ মাধ্যমেৰে চৰকাৰে জমা কৰে। ছেকেণ্ড ইনষ্টলমেণ্ট অৰ্থাৎ দ্বিতীয় কিস্তি বেনিফিচিয়াৰী লাভ কৰে যেতিয়া ঘৰৰ প্লিন্থ লেভেল সম্পূৰ্ণ কৰে। আৰু তৃতীয় কিস্তি অৰ্থাৎ থাৰ্ড ইনষ্টলমেণ্ট বেনিফিচিয়াৰীয়ে ঘৰটো সম্পূৰ্ণ কৰিলে বা ওপৰত ছাল উঠালে, টিন দিলে চৰকাৰে এই টকাটো ৰিলিজ কৰে। এতিয়া জানি লোৱা হওক PMAYGৰ অধীনত প্ৰথম কিস্তি লাভ কৰাৰ পিছত দ্বিতীয় আৰু তৃতীয় কিস্তি নাপালে কি কৰা উচিত। প্ৰথম গ্ৰাম পঞ্চায়ত অফিচ বা গাঁও পঞ্চায়ত অফিচত যোগাযোগ কৰিব লাগিব। পঞ্চায়ত ছেক্ৰেটাৰী বা ৰোজগাৰ সহায়কে মেছন ব্লক আৰু জিঅ' টেগিং ফটো আপলোড কৰিব লাগিব। প্লিন্থ কনষ্ট্ৰাকশ্যন শেষ হোৱাৰ ছবি আৱাস এপত আপলোড কৰিব লাগিব। এই ফটো আপলোড নকৰালৈকে আপোনাৰ পৰৱৰ্তী কিস্তি বন্ধ থাকিব। ইয়াৰ পিছত আপুনি ব্লক ডেভেলপমেণ্ট অফিচ অৰ্থাৎ BDO বা PNRD অফিচত আপুনি অভিযোগ দিব পাৰে। আপোনাৰ সকলো কাগজ পত্ৰ, জব কাৰ্ড, বেংকৰ পাছবুক, প্ৰথম কিস্তিৰ পে'মেণ্ট প্ৰুফ, প্লিন্থ বা আপুনি ঘৰৰ ছালৰ ছবি ব্লকত জমা দিব লাগিব। বহু ক্ষেত্ৰত FTO অৰ্থাৎ ফাণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট নোহোৱা পৰ্যন্ত বেনিফিচিয়াৰীৰ একাউণ্টত দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন নোসোমায়। আপুনি অনলাইন চেক কৰিব পাৰে। অনলাইন চেক কৰাৰ বাবে আপুনি PMAYG পৰ্টেলত যাব লাগিব। তাত গৈ আপুনি দেখা পাব ষ্টেক হোল্ডাৰ্ছ, তাৰপিছত আপুনি দেখা পাব IAY/PMAYG বেনিফিচিয়াৰী। তাত আপুনি জব কাৰ্ড নাম্বাৰ দিব লাগিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব। তেতিয়া আপুনি তাত গৈ আপোনাৰ পে'মেণ্ট ষ্টেটাছ চেক কৰিব পাৰিব। ইয়াৰ পিছতো যদি আপোনাৰ কোনো অভিযোগ থাকে তেনেহ'লে আপুনি ডিষ্ট্ৰিক্ট ৰুৰেল ডেভেলপমেণ্ট এজেঞ্চি অৰ্থাৎ DRDAত লিখিতভাৱে অভিযোগ দিব পাৰে। আৰু শেষ বিকল্প হিচাপে আপুনি অসমৰ PNRD ডিপাৰ্টমেণ্টৰ গ্ৰিভিয়েঞ্চ চেলত RTI ফাইল কৰিব পাৰে। এতিয়া জানি লোৱা হওক যে কি মুখ্য কাৰণত কিস্তিৰ ধন বেনিফিচিয়াৰীৰ একাউণ্টত নোসোমাব পাৰে। প্ৰথম জিঅ' টেগিং ফটো আপলোড নোহোৱাৰ বাবে। 2 নম্বৰ কনষ্ট্ৰাকশ্যন প্ৰগ্ৰেছ ৰিপৰ্ট নপঠোৱাৰ বাবে। 3 নম্বৰ কিবা টেকনিকেল ভেৰিফিকেশ্যন অসম্পূৰ্ণ হৈ থকাৰ বাবে। আৰু 4 নম্বৰ বেংক লিংকেজ প্ৰব্লেম। কেতিয়াবা যদি নাম ভুল থাকে বা একাউণ্ট আপোনাৰ ইনএক্টিভ থাকে, এইবোৰ কাৰণত আপোনাৰ তাত কিস্তিৰ ধন নোসোমাব পাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সম্পৰ্কে এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্যৰ চৰকাৰী উৎসসমূহ হ'ল ক্ৰমে অসম চৰকাৰৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ৱেবছাইট rural.assam.gov.in, PMAYGৰ অফিচিয়েল গাইডলাইন pmayg.dord.gov.in। তো বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সম্পৰ্কে সকলোবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। যদি আপুনি এই আঁচনিৰ বাবে যোগ্য তেনেহ'লে আপুনি আজিয়ে আবেদন কৰিব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে, ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।